আমাৰ দেশৰ ৰাজজোৱাৰ চলাইছে যদিও তেওঁলোকৰ স্বাধীনতা সংগ্ৰামত কোনো অৱদান নাই। তেখেতসকলে হিটলাৰৰ জাৰ্মানী, ইটালীৰ মুছলিনীক সমৰ্থন কৰিছিল সেইখিনি সময়ত। তাৰপিছতো কিন্তু আমি এই সংবিধান দিয়াৰ কাৰণে 5 বছৰ মূৰে মূৰে চৰকাৰ পৰিৱৰ্তন হয় আৰু তেখেতসকলে আজি স্বাধীনতা আন্দোলনত অংশগ্ৰহণ নকৰাৰ পিছতো স্বাধীন দেশখনক শাসন কৰিছে। কিন্তু যিজনে সেইখন আইন আনি দিলে, অৰ্থাৎ যাৰ নামত হাক সেন্দুৰ, তেওঁক ভুকুতা কিবা বুলি কয় যে এন্দুৰ নে কিবা, সেই তেনেকুৱা এটা মানে পৰিস্থিতি ইয়াত কৰিছে। মই এতিয়া তাত সেৱা জনাব গৈছিলোঁ, সেৱা জনাব নোৱাৰিলোঁ কাৰণ সুউচ্চ ৱাল। যি কি নহওক মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম আম্বেদকাৰৰ প্ৰতিমূৰ্তি ভাল জেগাত ৰাখক, কাৰণ তেখেতেই আমাক এখন সংবিধান দিছে যিখনৰ ফলত আজি তেখেত মুখ্যমন্ত্ৰী হৈছে, মই বিৰোধী দলপতি হৈছোঁ। এতিয়াতো আমিতো চাওক সংবিধান মানি চলা পাৰ্টি। আমাৰনো মানুহখিনিক আমাৰ দৰমহা খাই পুলিচখিনিয়ে, আমিনো আমাৰ নিজৰ মানুহকেইটা খাজনা দিয়ে, টল টেক্স দিয়ে, ফাইন দিয়ে, তাৰপিছত তেওঁলোকে খাই বৈ শক্তিশালী হৈছে, লাঠি কিনিছে। তা আমাৰ মানুহকেইটাক মাৰিবলৈ দিয়া উচিত নে অনুচিত, মই সেইটো আমাৰ আৰু অন্য নেতাসকলক সুধিম আৰু সেইমতে আমি ব্যৱস্থা ল'ম। কিন্তু আমিনো অনাহকত আমিতো বাংলাদেশী নহয়, আমিতো পাকিস্তানী নহয় যে আমি ইলিগেল কিবা কৰিব আহিছোঁ। দেশৰ নাগৰিকক এনেকৈ দেশৰ নাগৰিকৰে দৰমহা খাই পেলাই এনেকৈ থকা আৰক্ষী বাহিনীয়ে এতিয়া যদি ৰাস্তাত গ'লে এনেকুৱা জখম দিয়ে, মিদুল ইছলামৰ নিচিনা মাৰপিট কৰে, হত্যা কৰে, সেইটোতো ভাল কথা নহ'ব। মই ব্যক্তিগতভাৱে এনেকুৱা সংঘৰ্ষত যোৱাটো নিবিচাৰোঁ। কিন্তু ৰাইজে চৰকাৰখনৰ যি চৰিত্ৰ, এই চৰিত্ৰটো বুজাটো মই বিচাৰোঁ। সেইকাৰণে আমি নিশ্চিতভাৱে প্ৰতিবাদ কৰিম যিমান দূৰলৈকে সম্ভৱ। এইটোৱে মানে আপোনাৰ দুমুখীয়া নীতি যিটো কয়, শাসক পক্ষৰ গোলাম কৰি দিছে বিভিন্ন অনুষ্ঠানক। আজি ইলেকশ্যন কমিশ্যনৰ যিটো স্বতন্ত্ৰতা আছিলে সেয়া ধ্বংস হৈ গ'ল। আপোনালোকে চাওক, আজি হাৰিয়ানাৰ নিৰ্বাচনত যে ঘোটালা হৈছিল, তাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ এডভোকেট মহম্মদ প্ৰাচাই হাৰিয়ানা হাইকোৰ্টত এটা গোচৰ দিছিল আৰু হাৰিয়ানা হাইকোৰ্টে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এই ডিচেম্বৰৰ দ্বিতীয় সপ্তাহৰ আগে তথ্যবিলাক দিব কৈছিল, যেনেকৈ ফৰ্ম 17 ইত্যাদি ইত্যাদি। আৰু এতিয়া কি কৰিলে অমিত শ্বাহ মোদী কোম্পানীয়ে ইলেকশ্যন কমিশ্যনৰ গাইডলাইনটোকে মানে সলাই দিলে যে সেইবিলাক বোলে গোপনীয় বস্তু কাকো দিব নালাগে, আনকি কোৰ্টকো দিব নালাগে। ইয়াতকৈ নিৰ্লজ্জ আমাৰ যিবিলাক মানে গণতান্ত্ৰিক অনুষ্ঠান আম্বেদকাৰ ডাঙৰীয়াই দিছিলে, সেইবিলাক ধ্বংস কৰাৰ নিকৃষ্ট শেহতীয়া উদাহৰণ আৰু নাই। আমাৰ দেশৰ ৰাজজোৱাৰ চলাইছে যদিও তেওঁলোকৰ স্বাধীনতা সংগ্ৰামত কোনো অৱদান নাই। তেখেতসকলে হিটলাৰৰ জাৰ্মানী, ইটালীৰ মুছলিনীক সমৰ্থন কৰিছিল সেইখিনি সময়ত। তাৰপিছতো কিন্তু আমি এই সংবিধান দিয়াৰ কাৰণে 5 বছৰ মূৰে মূৰে চৰকাৰ পৰিৱৰ্তন হয় আৰু তেখেতসকলে আজি স্বাধীনতা আন্দোলনত অংশগ্ৰহণ নকৰাৰ পিছতো স্বাধীন দেশখনক শাসন কৰিছে। কিন্তু যিজনে সেইখন আইন আনি দিলে, অৰ্থাৎ যাৰ নামত হাক সেন্দুৰ, তেওঁক ভুকুতা কিবা বুলি কয় যে এন্দুৰ নে কিবা, সেই তেনেকুৱা এটা মানে পৰিস্থিতি ইয়াত কৰিছে। মই এতিয়া তাত সেৱা জনাব গৈছিলোঁ, সেৱা জনাব নোৱাৰিলোঁ কাৰণ সুউচ্চ ৱাল। যি কি নহওক মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম আম্বেদকাৰৰ প্ৰতিমূৰ্তি ভাল জেগাত ৰাখক, কাৰণ তেখেতেই আমাক এখন সংবিধান দিছে যিখনৰ ফলত আজি তেখেত মুখ্যমন্ত্ৰী হৈছে, মই বিৰোধী দলপতি হৈছোঁ। এতিয়াতো আমিতো চাওক সংবিধান মানি চলা পাৰ্টি। আমাৰনো মানুহখিনিক আমাৰ দৰমহা খাই পুলিচখিনিয়ে, আমিনো আমাৰ নিজৰ মানুহকেইটা খাজনা দিয়ে, টল টেক্স দিয়ে, ফাইন দিয়ে, তাৰপিছত তেওঁলোকে খাই বৈ শক্তিশালী হৈছে, লাঠি কিনিছে। তা আমাৰ মানুহকেইটাক মাৰিবলৈ দিয়া উচিত নে অনুচিত, মই সেইটো আমাৰ আৰু অন্য নেতাসকলক সুধিম আৰু সেইমতে আমি ব্যৱস্থা ল'ম। কিন্তু আমিনো অনাহকত আমিতো বাংলাদেশী নহয়, আমিতো পাকিস্তানী নহয় যে আমি ইলিগেল কিবা কৰিব আহিছোঁ। দেশৰ নাগৰিকক এনেকৈ দেশৰ নাগৰিকৰে দৰমহা খাই পেলাই এনেকৈ থকা আৰক্ষী বাহিনীয়ে এতিয়া যদি ৰাস্তাত গ'লে এনেকুৱা জখম দিয়ে, মিদুল ইছলামৰ নিচিনা মাৰপিট কৰে, হত্যা কৰে, সেইটোতো ভাল কথা নহ'ব। মই ব্যক্তিগতভাৱে এনেকুৱা সংঘৰ্ষত যোৱাটো নিবিচাৰোঁ। কিন্তু ৰাইজে চৰকাৰখনৰ যি চৰিত্ৰ, এই চৰিত্ৰটো বুজাটো মই বিচাৰোঁ। সেইকাৰণে আমি নিশ্চিতভাৱে প্ৰতিবাদ কৰিম যিমান দূৰলৈকে সম্ভৱ। এইটোৱে মানে আপোনাৰ দুমুখীয়া নীতি যিটো কয়, শাসক পক্ষৰ গোলাম কৰি দিছে বিভিন্ন অনুষ্ঠানক। আজি ইলেকশ্যন কমিশ্যনৰ যিটো স্বতন্ত্ৰতা আছিলে সেয়া ধ্বংস হৈ গ'ল। আপোনালোকে চাওক, আজি হাৰিয়ানাৰ নিৰ্বাচনত যে ঘোটালা হৈছিল, তাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ এডভোকেট মহম্মদ প্ৰাচাই হাৰিয়ানা হাইকোৰ্টত এটা গোচৰ দিছিল আৰু হাৰিয়ানা হাইকোৰ্টে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এই ডিচেম্বৰৰ দ্বিতীয় সপ্তাহৰ আগে তথ্যবিলাক দিব কৈছিল, যেনেকৈ ফৰ্ম 17 ইত্যাদি ইত্যাদি। আৰু এতিয়া কি কৰিলে অমিত শ্বাহ মোদী কোম্পানীয়ে ইলেকশ্যন কমিশ্যনৰ গাইডলাইনটোকে
মানে সলাই দিলে যে সেইবিলাক বোলে গোপনীয় বস্তু কাকো দিব নালাগে, আনকি কোৰ্টকো দিব নালাগে। ইয়াতকৈ নিৰ্লজ্জ আমাৰ যিবিলাক মানে গণতান্ত্ৰিক অনুষ্ঠান আম্বেদকাৰ ডাঙৰীয়াই দিছিলে সেইবিলাক ধ্বংস কৰাৰ নিকৃষ্ট শেহতীয়া উদাহৰণ আৰু নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।